আজি মই বিপ্লৱী পুনৰবাৰ আহিছোঁ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। আজি এটা সৰু একদম সহজতে বনাব পৰা এটা ৰেচিপি লৈ আহিছোঁ। অ'টছৰ পৰা বনাব পাৰি। এতিয়া এনেকৈ কেৰাহীখন পাতি ল'ব, তেল গৰম হোৱাৰ পাছতে তাতে অকণমান গোটা মছলা দি দিব। গোটা মছলা দিয়াৰ পাছত কাটি থোৱা চব্জিখিনি দি দিব। মোৰ আজি একো চব্জি নাছিলে, ইয়াতে জাষ্ট আলু, কেপচিকাম আৰু ৰঙালাও, পিঁয়াজ এনেকৈ দিছোঁ। আপোনালোকে মটৰ আৰু এনেকৈ গোমধান এনেকৈ কিবা কিবি দি দিব পাৰে, গাজৰ। হালধি অকণমান দি দিছোঁ, নিমখ অকণমান দি দিছোঁ আৰু ভালকৈ অকণমান সিজিবলৈ আমি শাকখিনি সিজাই ল'ম, অকণমান ভালকৈ ভাজি ল'ম তেলত আৰু অকণমান দেৰি ঢাকি দিছোঁ সিজিবৰ কাৰণে। তাৰপিছত অকণমান আমাৰ কিং মছলা, যিটো মানে কিচেন কিং দিলে মানে অকণমান মাংসৰ ফ্লেভাৰ এটা আহি যায়তো, অকণমান ভাল লাগে আৰু। অলপ পানী দি দিছোঁ ভালকৈ শাকখিনি সিজিবৰ কাৰণে। তাতে আমি অ'টছখিনি দি দিম। অ'টছখিনি দিয়াৰ পিছত আমি অকণমান ভালকৈ ভাজি ল'ম গোটেই বস্তুখিনি। তাৰপিছত আমি তাত অকণমান পানী দি দিম। পানী দি অকণমান সময় আমি উতলিবলৈ দিম ভালকৈ উতল অহাৰ পাছত অকণমান লৰাই দিম। লৰোৱাৰ পিছত তাতে অকণমান আমি ঘিউ দি দিম। আপোনালোকে গাই ঘিউ দিব পাৰে, মই অকণমান বাটাৰ দিছোঁ একচুৱেলি আজি, ঘিউ নাই দিয়া আজি মই, কিন্তু গাই ঘিউটো দিলে অকণমান বেলেগ ফ্লেভাৰ এটা আহে। এতিয়া আমাৰ ডিছটো আজি ৰেডি হৈ গ'ল। ঘিউ দিয়াৰ পিছত আমি আৰু হৈয়ে গ'ল অলৰেডি। বহুত হেল্ডি হয় এইটো বাচ্ছাৰ কাৰণে, তো চবৰে কাৰণে হেল্ডি। একদম জল্দি হৈ যোৱা আৰু টিফিনত লৈ যাব পৰা এটা সহজ পদ্ধতিৰে বনাব পৰা এটা উপায় দিলোঁ। আপোনালোকে ঘৰতে বনাই চাব। আজিলৈ আহিছোঁ, বাই।